তো ৰাইজসকল নমস্কাৰ জনাইছো সকলোকে। তো আপোনালোকে আগৰ ভিডিঅ'টো দেখিলে আৰু বৰ্তমান মই আছো শিৱসাগৰত। বৰ্তমান আমাৰ লগত শিৱসাগৰৰ দাদা এজন আছে এইফালে। তো দাদাকো উঠাই লৈছো। আমি গৈ আছো এতিয়া কোন ঠাই? মকৰাঘাটত গৈ আছো। মগৰাহাটত গৈ আছো বৰ্তমান। তো তাত বৰ্তমান যিখিনি শুনিলো তাত বোলে মানুহৰ ঘৰ দুৱাৰ একোৱে নাই। মানে আগৰ ভিডিঅ'টো চাই পেলাই আপোনালোকে গম পাইছে কেনেকুৱা কি পৰিস্থিতি হৈ গৈছে। ইয়াতে এনেকুৱা বেয়া অৱস্থা, আগত বোলে ইয়াতকে ভয়ানক অৱস্থা হৈ আছে। মানে ভিডিঅ'টো এইটো কাৰণত বনাই আছো যে আপোনালোকে চাওক আৰু আপোনালোকে আহক ইয়াত। মানে কোনো ধৰণৰ ভিডিঅ'টো মানে ভিডিঅ' বনাবৰ কাৰণে ইয়াত মানে মোৰ মনে যোৱা নাই, কিন্তু মন নগলে উপায় নাই। আপোনালোকে বৰ্তমান সময়ত এইখিনি ঠাইৰ চিটুৱেশ্যনটো চোৱাটো দৰকাৰ বুলি মই ভাবো আৰু সেইটো কাৰণত ভিডিঅ'টো বনাই আছো। চাওক এতিয়াও কিমান মানুহে ইয়াত ৰাস্তাই ৰাস্তাই শিবিৰ পাতি পেলাই আছে। চাৰিওপানে পুৰা সাগৰ টাইপ হৈ গৈছে। মানে ভিতৰত কোনো থাকিব পৰা নাই, চব ৰাস্তাতে আছে। মানে ৰাস্তাবিলাক ভাঙি চিঙি চব চেছ, মানে গোটেই অসমখন মানে আপাৰ আছাম চেছ। মানে কি কম আপোনালোকক, মানে ভাষা নাই একো। তাত এতিয়া বৰ্তমান কেনেকুৱা চিটুৱেশ্যন হৈ আছে মকৰাহাটত? আমি যাব পাৰিম নে নাই ঠিক নাই, হ'লেও কাৰোবাৰ কণ্টেক্ট নাম্বাৰ এটা লৈ বস্তু অলপ বিচাৰিলে বহুত শান্তি হ'ব। তাত মোটামুটি কিমান ঘৰমান মানুহ ফচি আছে? বহুত ফচি আছে। অকল চহৰৰ ওপৰত কোনোবা আগত হয়তো 4-5 ঘৰ পৰিয়ালো থাকিব পাৰে। তাৰমানে অকল মানুহ কেইজন তেনেধৰণে সোমাই মেলি আছে, খোৱা পানী নাই। তো আপোনালোকক কি কম আৰু, মানে আপোনালোকৰ ইয়াত মানে ধৰক ৰিলিফ বিলাক ভালকে পাই আছে নাই? ৰাস্তা কিনাৰত পাইছে, কিন্তু গাঁৱৰ ভিতৰলৈ এতিয়া চৰকাৰী নাও যাব পৰা নাই, গাড়ী যাতায়াতটো নাইকিয়া নাই। সেইটো কাৰণে আপোনালোকে সেই মই ৰাতিপুৱা নিউজ এটা পাইছিলো, তেওঁলোকে কৈছে যে আজি 6 দিন হ'ল আমি বোলে একো খাবই পৰা নাই। তো 6 দিনলৈকে ইয়াত খাব নোপোৱাকে মানুহ বিলাকে আছে। ভাবক, আমিতো একদিন ৰাতি হোৱা নাই জাষ্ট বিকজ অফ ইয়াত অহাৰ কাৰণে। চ' ইয়াত মানুহ বিলাকে 6 দিনলৈকে একো নোখোৱা নিমিলাকে একো নোহোৱাকে মানে ইয়াত জীৱন নিৰ্বাহ কৰি আছে। ভাবক কেনেকুৱা পৰিস্থিতি হৈ আছে। মানে চব বিলাক আপোনালোকক ভালকে দেখাই আছো। গৈ আছো এতিয়া সেইটো ঠাইলৈকে, চলো। আৰু বৰ্তমান আমাৰ গোটেই টিম এইফালে আহি পালে আৰু এইফালে বস্তুবিলাক নুমাই ল'লোঁ, কাৰণ এইবিলাক গোটেইখিনি পেকিং কৰিব লাগিব। পেকিং কৰি মেলি পেলাই এটা এটা পৰিয়ালক দিব লাগিব। আৰু ইয়াত আহি পেলাই যিখিনি শুনিছোঁ, ইয়াত বোলে ভিতৰ অঞ্চলত এতিয়াও 300 ঘৰমান মানুহে একোৱেই পোৱা নাই। তো তালৈকে যাব আমি চেষ্টা কৰি আছোঁ এই বস্তুবিলাক লৈ পেলাই। আৰু আমি প্ৰায় 8বিধমান আইটেম লৈছোঁ, গোটেইখিনি এটা এটা পলিথিনত ভৰাই মেলি তেনেকৈ দিবলৈ চেষ্টা কৰিছোঁ। পুৰা বস্তু লৈ ললো, এইফালে পুৰা ট্ৰাকত গোটেইবিলাক বহি ললো। তো এনেকে এতিয়া ভিতৰ অঞ্চলত যাব কাৰণে চেষ্টা কৰিম। বম ট্ৰাক এখন লৈ লৈছো, মানে সেইপিনে নৰ্মেল গাড়ী মানে নাযায়, আৰু এইখন গাড়ী যায় নে নাযায় তাৰো নাই ৰিক্স। নাজানো এতিয়া মানে কিমানখিনি কি কৰিব পাৰোঁ, কিন্তু যিখিনি পাৰোঁ, যিখিনি সামৰ্থ্য সেইখিনি কৰিব চেষ্টা কৰি আছোঁ। আৰু বস্তু ধৰক মোটামুটি 8বিধমান আইটেম দিছোঁ, ইয়াৰ ভিতৰত এটা খোৱাৰ ভিতৰত আছে। তো তেনেকুৱা তো মানে এইবিলাক বস্তু ঠিক হ'লে হয় আৰু, মানে বহুতৰ আলু এঠানি হৈছে। মানে কি ক'ম আৰু, আগৰ ভিডিঅ'টো চাই পেলাই আপোনালোকে গম পাইছে, কিন্তু মানে স্পীচলেছ। তো গৈ আছোঁ এতিয়া একদম ভিতৰচোৱা অঞ্চললৈকে। আপোনালোকৰ নামত লিখি দিম, আপোনালোকৰ কোনোবা এটা ফোন নম্বৰ দি দিব। ইয়াতে আহিব, ইয়াতে ঔষধৰ যি ঔষধ লাগে আপোনালোকক মোক লিষ্টটো লিখি দিব। মই এই লিষ্টটো কৰি কাৰ্টুনত ভৰাই কিনে পঠাই দিম। খুজুৱতি মলম লাগে, চৰ্দি লগাৰ পিল লাগে, কাম নহ'ব, কাৰ্টুনত ভৰাই পঠাই দিম। আৰু যিহেতু 10 দিনমান পিছত আমি আহি আছোঁ, তো আপোনালোকৰ একচুৱেলি বেছিক নিডবিলাক কেনেকুৱা, তো আমাৰ নাম্বাৰ ৰাখি পেলাই তেনেকৈ আপোনালোকে কণ্টেক্ট কৰিব যে ইয়াৰে মানুহবিলাকে একচুৱেলি কি কি পোৱা নাই, কেনেকুৱা কেনেকুৱা ধৰণৰ বস্তু বিচাৰি আছে। যিখিনি পাৰে আপোনালোকে ধৰক আমাক কণ্টেক্ট কৰিব, আমি সেইখিনি মতে আমাৰ সামৰ্থ্য অনুযায়ী আমি সহায় কৰিব চেষ্টা কৰিম আৰু তেনেকুৱা। তো আমি এতিয়া ভিতৰ অঞ্চলৰ ফালে গৈ আছোঁ, আৰু এইফালে পুৰা পানী আৰম্ভ। চাওক কেনেকুৱা পানী হৈছে, পুৰা সাগৰ হৈ গৈছে চাৰিওপিনে। চাওকচোন তাৰ কেনেকুৱা কি অৱস্থা হৈছে, মানে মই সঁচাকৈ কৈছোঁ কি ক'ম মই আপোনালোকক, মানে ভাষাহীন। তো আপোনালোকে চাই থাকক তাৰ কেনেকুৱা কি হৈছে, গোটেইখিনি মই আপোনালোকক দেখাব চেষ্টা কৰিম। আপোনালোকে যাতে এই ভিডিঅ'টো চাই পেলাই আপোনালোকে যাতে আহে, কাৰণ কিয় গম পাইছেনে, ইয়াত মানে আপোনালোকে কেমেৰাত যিখিনি দেখি আছে তাতকৈ 100% বেছি হৈছে। তো আপোনালোকে আহক আৰু আমাৰ নিচিনা আমাক যিখিনি সামৰ্থ্য আপোনালোকে ইয়াত সহায় কৰক, সেইটোৱে অনুৰোধ। আৰু ইয়াত খেতি কৰিছিল মানুহে, চব চেছ, পুৰা সাগৰ হৈ গৈছে। আৰু ইয়াত মানে পুৰা গোন্ধ একদম, মানে কিবা মৰিছেও, মানে কি হৈছে এতিয়া, মানে লাহে লাহে বানপানী শুকাব ধৰিছে, লাহে লাহে ভগৱান নকৰক এতিয়া মানে কেনেকুৱা টাইপ বেমাৰ কিছুমান আহিব। মানে কেনেকুৱা হৈ গৈছে চিটুৱেশ্যন, আপোনালোকক মানে ভাষাৰে বুজাব নোৱাৰোঁ।
হৈ গৈছে। ক'ব কাৰণে একো ভাষা নাই। এইফালে চাওক, এইখন চালে গম পাব কিটো লেভেলত পানী হৈছে ইয়াত। চব খেতি পথাৰ আছিলে ন, এইবিলাক মানুহৰ কিমান অনিষ্ট হৈছিলে। এইবিলাকতো চাগে ঘৰ পুৰা তল গৈছিলে, এতিয়া পানী কমিলে চাগে। আৰু আগলৈকে এতিয়াও বহুত পানী আছে নেকি? আমি এতিয়া যলৈকে গৈ আছো তাত কেনেকুৱা পৰিস্থিতি? এনেকুৱাই হৈ আছে ন, মানে বহুত মানুহে এতিয়াও ৰিলিফ পোৱাই নাই। ক'ব ভাষাই নাই। কিংকৰ ছাৰ কি ক'ব আপুনি কওকচোন। আৰু এই বানপানীটোত মানে মানুহবিলাকে কোনো ধৰণৰ প্ৰিপাৰেশ্যন নাছিলে যে বানপানী আহিব। মানে 1 ঘণ্টামানত মানে গোটেই দুখ গুচি গৈছিলে। উপায় নাই। মানুহবিলাক চাওক কেনেকৈ আহি আছে। মানুহবিলাক চাওক আপোনালোকে কেনেকুৱা আলৈ আঠানি নোহোৱা হৈছে মানুহবিলাকৰ। মানে কি ক'ম আপোনালোকক, চাওক এইবিলাক কেনেকৈ আছে, কি অৱস্থাত আছে চাওক। একদম মানে এই ঘৰ চৰবিলাক কেনেকুৱা অৱস্থা, কি হৈ গৈছে। গোটেই আপাৰ আছাম চেছ। এইবিলাক ঘৰ চাওক, মানুহৰ কি অৱস্থা, কেনেকুৱাবিলাক চাওক, কেনেকৈ শিবিৰ পাতি পাতি আছে ৰাস্তাত। মানে ঘৰ থাকিব কাৰো একো মানে অৱস্থা নাই। এইফালে চাব পাৰে ৰাস্তাই ঘাটে মানে এনেকৈ খানা খাব লগা হৈছে মানুহবিলাকে। ক'ত কেনেকৈ কি মানুহ আছে একদম ধৰিবই নোৱাৰি। চাওক এইফালে কেনেকুৱা পৰিস্থিতি হৈ গৈছে মানুহৰ। আৰু এইখন চাব পাৰে, এইখন হৈছে জেৰেঙা পথাৰ। পুৰা সাগৰ হৈ আছে চাওক, মানে দূৰ দূৰণিলৈকে অকল পানী পানী পানী। এয়া হৈছে জেৰেঙা পথাৰ। আৰু এইফালে চাওক ৰাস্তাৰ অৱস্থা, গোটেই ৰাস্তাত মানে মম গছ পৰি কিবা হৈ পেলাই মানে গোটেই খতম। মানে মুখেৰে ক'ব কাৰণে একো ভাষা নাই। মই মানে একচুৱেলি ভইচ অভাৰ দি আছোঁ, মোৰ গোটেই গল মানে অৱস্থা নাই বাৰু। মোৰ জ্বৰ চৰ্দি এনেকুৱা টাইপৰ হৈ আছে, গতিকে মানে কি মাতটো অলপমান বেয়া আহিব পাৰে, অকণমান ক্ষমা কৰি দিব। তো আহি এইখিনিৰ পৰা আৰু পুৰা ৰাস্তা নাই, পুৰা পানীৰ মাজে মাজে এনেকৈ গৈ আছোঁ। নাজানো কিমান দূৰ যাব লাগে, ক'লৈকে যাব লাগে, কিন্তু যাবৰ কাৰণে চেষ্টা কৰি আছোঁ। এইফালে চাওক পুৰা পানী, পানীৰ মাজত এয়া গাড়ী চলি আছে। আমাৰ পিছপিনে এই গাড়ী আহি আছে চাওক। বাপৰে বাপ, পুৰা সাগৰ হৈ গৈছে। মানুহৰ কেনেকুৱা কি বিলয় হৈ গৈছে ইয়াত, হিচাপ নাই মানে। অৱস্থা একেবাৰে বেয়া চাওক। তো আহি পেলাই এনেকুৱা ধৰণৰ ঠাই এটা পালোঁ, আৰু সেইফালে আছে কেইঘৰমান মানুহ। আৰু এইটো ৰাস্তা পুৰা ডুব গৈ আছে। এইটো ৰাস্তাটো এই ভাইটিজন গৈছে দেখিছেনে? এইখিনি পানী খচি খচি যাব লাগিব আমি। তো সেইফালে আমি যাম বুলি ভাবিছিলোঁ, কিন্তু যাব নোৱাৰিলোঁ। কাৰণ ধৰক বহুত পানী, প্ৰায় ইমানমান পানী হ'ব। কাৰণ সাঁতুৰিবও নাজানোতো, কাৰণ গ'লে মানে কি ধৰক প্ৰব্লেমো হৈ যাব পাৰে তেনেকুৱা। তো ইয়াৰে গাঁৱৰ মানুহ আহিছে, কাৰণ এইটো ৰাস্তাটো পূৰা একদম ট'টেলি মানে ক্ল'জ চাওক। আৰু এইফালে আমি এই চাওক অলপ ভেলত মানে পূৰা বস্তুবিলাক দি দিছোঁ এনেকৈ। তো গাঁৱত সেইপিনলৈকে লৈ যাব আৰু তেনেকুৱা। মানে সঁচাকৈ কৈছোঁ দেই, মানুহবিলাকৰ অৱস্থা দেখি এনেকুৱা লাগিছে, মানে কি ক'ম আৰু। এইফালে জীৱ জন্তুৰ অৱস্থা চাওক, মানে ভাষা নাই মোৰ একো ক'ব। মানে মই জাষ্ট আপোনালোকক একদম ৰ ক্লিপবিলাকহে দেখাব চেষ্টা কৰিছোঁ। আৰু এইফালে আৰু এটা ৰিলিফ টিম আহিছে, ইহঁতে এনেকৈ বস্তুবিলাক দি পেলাই গাঁওখনলৈকে পঠাই আছে আৰু তেনেকুৱা। তো যিখিনি পাৰিছোঁ সেইখিনি কণ্ট্ৰিবিউট কৰি মেলি পেলাই আমি লাহেকৈ আৰু আগলৈকে যাব চেষ্টা কৰিছোঁ। কি পাৰিছোঁ বা কিখিনি হৈছে আমাৰ দ্বাৰা হয় সেইখিনি গম নাপাওঁ, কিন্তু যিখিনি মানে সামৰ্থ্য সেইখিনি কৰিব চেষ্টা কৰিছোঁ। আৰু এইটো ছাইডে অকণমান পানী কমিছে, কিন্তু সেইটো ছাইডে এতিয়াও মানে পানী বাঢ়ি আছে। কিহৰ কাৰণে কি বাঢ়ি আছে, কি কমি আছে একো গম পোৱা নাই। কিন্তু এটাই জানো যে এটা ছাইডে কমি আছে, এটা ছাইডে ধাৰাসাৰ পানী বাঢ়ি আছে। এইফালে চাওক এনেকৈ শিবিৰ পাতি আছে, আমাৰ ল'ৰাবিলাকে টিমৰ গোটেইবিলাকে এনেকৈ সাহাৰ্য দি আছে চাওক। এইফালে গোটেই পাইছে ন, ঠিক আছে, ভালদৰে থাকিব। এইটো ফেনাইলটো লৈ লওক, আৰামছে বাই বাই, ভালকে থাকিবা। এইফালে ককা এজন আছে শিবিৰ পাতি পেলাই চাব পাৰে। এইফালে চাওক, মানে যেনেকৈ পাইছোঁ তেনেকৈ চেষ্টা কৰিছোঁ। আৰু বহুতে ক'ব পাৰে কি মানে কি তোমালোকে ঘৰত গৈ পেলাই কিয় সাহাৰ্য দিয়া নাই। চাওক এতিয়া ৰাস্তাই নাই, আৰু তাত মানে মানুহৰ ঘৰত মানুহ থাকিব পৰা ক'তো অৱস্থাই নাই। চব শিবিৰ পাতি আছে। এইফালে এটা শিবিৰ চাওক, এইফালে এটা আছে, এনেকৈ মানুহবিলাক আছে।
তো ঘৰত গৈ পেলাই মানে কৰিম কি মানে ঘৰে নাই কিছুমানে ঘৰে উটুৱাই লৈ গৈছে আৰু তেনেকুৱা কণ্ডিশ্যন হৈ গৈছে ইয়াত আৰু এই পিনেও চাব পাৰে এনেকৈ পূৰা শিবিৰ পাতি পেলাই আছে মানুহৰ পূৰা ঘৰ দুৱাৰ অৱস্থা নাই আৰু এতিয়া মানে ৰ'দ দিব ধৰিছে তো কেনেকুৱা চিটুৱেশ্যন হৈ গৈছে ইয়াত আপোনালোকে পাইছে ন ঠিক আছে ভালদৰে থাকিব আৰু ফেনাইলটো লৈ ল'ব ওচৰতে আনিব ঠিক আছে এইছোঁ দেই কি ক'বা এই মানে ঘৰত যাব পৰা অৱস্থাই নাই মানে যি মানুহবিলাকে বাটত আহি আছে তাতে আমি এইবিলাক দি আছোঁ মানে আমাৰ ফালৰ পৰা যিমান সম্ভৱ হয় চবখিনি কৰি আছোঁ আৰু যোৱাকালিৰ পৰা আপোনালোকে বিশ্বাস কৰক আমি যিকেইটা মানুহ আছোঁ এতিয়ালৈকে পানীৰ বাহিৰে একোৱেই খোৱা নাই মানে এনেকৈ কামতে মানে ঘূৰি আছোঁ যোৱাকালি দুপৰীয়াই লাজ খাইছিলোঁ আৰু আজি এতিয়া এই মোটামুটি ধৰক 2-3টা বাজি গ'ল পানীৰ বাহিৰে একোৱেই এতিয়ালৈকে খোৱা নাই এইবিলাক ৰাস্তাটো পানী উঠিছিলে এতিয়া ভাঙি পূৰা অৱস্থা নাই ৰাস্তা চাওক গোটেই পূৰা একদম খাল খাল টাইপ হৈ গৈছে আৰু এইফালে হাফলতিক বৰনামঘৰ পালোঁ আৰু ইয়াতে সেৱা জনাইছোঁ যাতে এনেকুৱা দিন আৰু যাতে কেতিয়াও নাহে আৰু এতিয়া আমি আহি পালোঁ চাৰিংগাঁও আৰু এইফালে এইখন আছে এখন LP স্কুল চাব পাৰে LP নে বা মোৰে স্কুল আৰু চাওক কিমান পানী উঠি আছে এতিয়াও আৰু ৰাস্তাত এতিয়াও পানী চাওক পূৰা পানী 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 কি ক'ম আৰু মানে পানী নোহোৱা ঠাই পোৱাই নাই ইয়াত এইখিনিয়ে ক'লোঁ আপোনালোকক চাৰিওফালে পানী আৰু তাতো শিবিৰ পাতি পেলাই আছে মানুহবিলাকে আৰু আমাৰ টীমৰ মানুহ আগত গৈ আছে সিহঁতে যেনেকৈ যি পাৰে সহায় কৰিব চেষ্টা কৰি আছে আৰু আমিও গৈ আছোঁ যেনেকৈ যি পাৰোঁ দি আছোঁ আৰু হ'ব হ'ব আমি মানে বহুত দূৰৰ পৰা আহিছোঁ বাইদেউ বহুত ঘূৰিলোঁ ফেনেল তো ইয়াতো বহুত ঘৰ মানুহে পোৱা নাছিলে প্ৰায় 15 ঘৰমান মানুহে পোৱাই নাছিলে সাহাৰ্য তো সিহঁতকো দিবৰ কাৰণে চেষ্টা কৰিলোঁ আৰু পানী চাওক না সেইটো লেভেলৰ পানী তো যিখিনি পাৰোঁ সেইখিনি আমাৰ পৰা সহায় কৰিব চেষ্টা কৰিলোঁ গোটেই মানে শিৱসাগৰবাসীক আৰু লগতে মানে এনেকুৱা চিটুৱেশ্যন দেখিছোঁ য'ত মানে মই ভিডিঅ' কৰিব নোৱাৰিলোঁ মানে মোৰ সেইখিনি মানে সাহসে নহ'ল যে সিহঁতৰ লগত যে মই ভিডিঅ' কৰিম বা সেইবিলাক মই কিবাকে হ'লেও দেখাব চেষ্টা কৰিম মানে তেনেকুৱা কোনো ধৰণৰ চিটুৱেশ্যনে নাই মোৰ দেউতাৰ বয়সৰ মানুহে যেতিয়া মোৰ আগত কান্দি পেলাই কথাখিনি ক'ব তেনেকুৱা ধৰণৰ কথা মানে আমি সহ্য কৰিব নোৱাৰোঁ তো মানে নোৱাৰিলোঁ আৰু মানে যিখিনি দেখাব পাৰিছোঁ সেইখিনিয়ে আমি প্ৰায় 3 ঘৰমান মানুহক আমি সাহাৰ্য প্ৰদান কৰিছোঁ নিজৰ সামৰ্থ্য অনুযায়ী তো এতিয়া ডাইৰেক্ট গৈ আছোঁ আৰু ঘৰ অভিমুখে বৰ্তমান শিৱসাগৰৰ পৰা ওলালোঁ যোৱা পৰহিৰ পৰা এতিয়ালৈকে কোনো ধৰণৰ ঘুমটি টোপনি তাৰপিছত খোৱা লোৱা একো নাই পুৰা অৱস্থা টোটেলি বঢ়িয়া হৈ গৈছে দেহাৰ মানে কালাৰে চেঞ্জ হৈ গৈছে যিমানখিনি পাৰোঁ সিমানখিনি মানে ৰাইজৰ মাজত যাবৰ কাৰণে চেষ্টা কৰিছোঁ যিমান পাৰোঁ সিমানখিনি সহায় কৰিব চেষ্টা কৰিছোঁ তো আপোনালোককো এটা অনুৰোধ জনালোঁ যেনেকৈ নহওক যি কৰি নহওক আপোনালোকে আহক আৰু আমাৰ ভাই ককাইসকলক বচাওক